হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল আমি সদায় দিন নিজৰ বাক্য পাঠ কৰাৰ নিচিনাকৈ আহক আজিৰ আমি বাইবেল পাঠ কৰোঁ। আজি বাক্য লৈছোঁ আমি মঠি 16 অধ্যায়ৰ 19 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি পৃথিৱীত যিহকে বন্ধ কৰা সেয়ে সৰগটো বন্ধ কৰা হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰা সেয়ে সৰগটো মুকলি হ'ব। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিম। ইয়াতে যীশুখ্ৰীষ্টই আমাক তেওঁৰ খ্ৰীষ্টবিলাকক তেওঁ কৈ আছিলে, আৰু আজি এই বাক্য আমাৰ কাৰণেও হয়। হালেলুয়া। যদি আমি যীশুখ্ৰীষ্টৰ নামেৰে সকলো বান্ধোনবিলাক, সকলো শয়তানৰ বান্ধোনবিলাক যদি আমি ভাঙো যীশুখ্ৰীষ্টৰ নামেৰে, তেনেহ'লে বাক্যই কি কৈ আছে? তেওঁ আমাক চাবিবোৰ দিব বুলি কৈছে। কোনে? ঈশ্বৰে। আমি যদি ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ, আমি যদি তেওঁৰ পবিত্ৰ আত্মাৰ লগত থাকোঁ, তেওঁৰ বাক্যৰ মতে যদি আমি চলি যাই থাকোঁ, তেনেহ'লে তেওঁৰ পবিত্ৰ আত্মাই আমাক এই বাক্যৰ নিচিনাকৈ আমাৰ সহায় কৰিব। সেইকাৰণে যীশুখ্ৰীষ্টই নিজৰ শিষ্যবিলাকক কৈ আছে যে স্বৰ্গৰাজ্যৰ চাবিবোৰ মই তোমাক দিম বুলি কৈ আছে। হালেলুয়া। আজি প্ৰভু যীশুৱে আমাকো কৈ আছে যে স্বৰ্গৰাজ্যৰ চাবিবোৰ আমাক দিব, তাতে তুমি পৃথিৱীত যিহকে বন্ধ কৰা সেয়ে সৰগটো বন্ধ হ'ব বুলি কৈ আছে। হালেলুয়া। যিহেতু আমাক স্বৰ্গৰাজ্যৰ চাবিটো আমাক দিছে, কিয়নো স্বৰ্গৰাজ্যৰ চাবি শক্তিবান হয়, শক্তিমন্ত হয়। সেই চাবি যিটো আমাৰ হাতত দিছে, যিসকলে যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, যিসকলে যীশুখ্ৰীষ্টত আছে, যিসকলে বাইবেলৰ আজ্ঞাৰ মতে চলে, প্ৰাৰ্থনাত লাগি থাকে, আত্মাত লাগি থাকে, এই মানুহবিলাকৰ কাৰণে যদি আমি বিশ্বাস কৰোঁ যীশুখ্ৰীষ্টই যে ঈশ্বৰ হয়, তেওঁ যে সৃষ্টি কৰা ঈশ্বৰ পুত্ৰ হয়, আমি যদি বিশ্বাস কৰোঁ, তেনেহ'লে এই চাবিবিলাক তেওঁ আমাক দিব। হালেলুয়া। আৰু আমি পাম, আৰু আমি পাইছোঁ বুলি বিশ্বাস কৰোঁ। সেইকাৰণে আমি পৃথিৱীত যিহকে আমি বাইনবিলাক, যিমান বান্ধোনবিলাক, শয়তানৰ বাইনবিলাক, সমস্যাবিলাক আমি যদি ভাঙো, সৰগটো ভাঙা হ'ব। আৰু যদি আমি যীশুখ্ৰীষ্টৰ নামেৰে বান্ধো, তেনে সৰগটো বান্ধা হ'ব। আমেন। কিয়নো আমাৰ ঈশ্বৰ আমাৰ সংগে সংগে থাকে, আৰু তেওঁৰ পবিত্ৰ আত্মাই বাইবেলৰ বাক্যৰ নিচিনাহে কাৰ্য কৰে। হালেলুয়া। আমি যদি বাইবেলৰ বাহিৰৰ পৰা যদি কওঁ, তেনেহ'লে পবিত্ৰ আত্মাই কাম নকৰিব। আৰু আমি যদি সেই বাক্যত লিখাৰ মতে যদি কাৰ্য কৰোঁ আৰু বাক্যটো যদি কওঁ, তেনেহ'লে পবিত্ৰ আত্মাই ৰৈ থাকে সেইমতে কাৰ্য কৰিবৰ কাৰণে। আমেন। সেইকাৰণে প্ৰভু যীশুৱে নিজে কৈ আছে নিজৰ শিষ্যবিলাকক যে স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম বুলি কৈছে, আৰু পৃথিৱীত যিহকে বন্ধ কৰা সৰগটো বন্ধ হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰা সৰগটো মুকলি কৰা হ'ব। আমেন। বিশ্বাসে কল। সেইকাৰণে আমাৰ প্ৰাৰ্থনাবিলাক এনেকুৱা শক্তিবন্ত প্ৰাৰ্থনা হ'ব লাগে, যাতে সৰগটো আমাৰ মাতটো যাতে শুনা পায়। আমাৰ পৃথিৱীত কৰি থকা যিটো স্তুতি আৰাধনা, এইটো যাতে সৰগটো গ্ৰহণ হয়। আমি এনেকৈ প্ৰাৰ্থনা কৰিব লাগে, আত্মাত শক্তিবন্ত হৈ কেনে, আত্মাত আমি উদ্যত হৈ কেনে, আত্মাৰ উপস্থিতিত আমি প্ৰাৰ্থনা আৰাধনা প্ৰাৰ্থনাবিলাক কৰিব লাগে। প্ৰিয় বিশ্বাসীসকল, আমি দুৰ্বল নহয়, আমি সাধাৰণ মানুহ নহয়। বাক্যই কৈ আছে আমি ৰাজকীয় পুৰোহিত হয়, আমি ৰাজদূত হয় বুলি কৈ আছে। সেইকাৰণে আমাৰ প্ৰাৰ্থনাবিলাক এনেকুৱা হ'ব লাগে যিটো সৰগলৈ শুনা পায়, সৰগটো যাতে গ্ৰহণ হয়, এনেকুৱা প্ৰাৰ্থনাহে আমি কৰিব লাগে। বিচাৰিকল আমি জগতৰ নহয়। এতিয়া আমি যেতিয়া পৰা যীশুখ্ৰীষ্টক জানো, আমি জগতৰ পৰা পৃথক। সেইকাৰণে আমাক এই বাক্যই কৈ আছে যে চাবিবিলাক যিটো আমি খুলিব পাৰোঁ, যিটো বছৰে বছৰে পুৰণি শয়তানৰ বাইন
শয়তানৰ বান্ধোন সমস্যাবিলাক বান্ধি ৰাখে, শয়তানে বান্ধি ৰাখে, এইবিলাক সকলোবিলাক আমি এই বাক্যৰ দ্বাৰাই যদি আমি কওঁ, প্ৰাৰ্থনা কৰোঁ, আত্মাৰ উপস্থিতিত আত্মাত পৰিপূৰ্ণ হয়, যদি আমি এই বাক্যলৈ প্ৰাৰ্থনা কৰোঁ যীশু খ্ৰীষ্টৰ নামেৰে, তেনেহ'লে সৰগতো এই বাইনবিলাক খুলি যাব। আৰু যদি বন্ধ কৰোঁ, সমস্যা অহাৰ দুৱাৰবিলাক বন্ধ কৰোঁ যীশু খ্ৰীষ্টৰ নামেৰে, তেনেহ'লে সৰগতো বন্ধ কৰা হ'ব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। বিশ্বাস কৰোঁ আমি প্ৰত্যেকজনে এই বাক্যই আমি নিজৰ জীৱনত আমি কৰিব লাগে। আমাৰ নিজৰ জীৱনতো আমি এইবিলাক কামবিলাক কৰিব লাগে। নিজৰ জীৱনতো আমাৰ সমস্যাবিলাক বান্ধিব লাগে। আমাৰ যিটো শয়তানে অহা যিমানবিলাক শয়তানে অহা ৰাস্তাবিলাক আমি বন্ধ কৰিব লাগে যীশুৰ নামত, কিয়নো বাক্যই কৈ আছে যে সৰগতো বন্ধ কৰা হ'ব। আৰু বিশ্বাসেৰে আমাৰ